Hello everyone, welcome back to my YouTube channel. I hope আপোনালোকে ভালে আছে আৰু ইফালে মই ব্লগ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিলো যেহেতু আজি আহিব আলহী মই দেখাইছো তোমাক না লাগব না যাও অলপমান সাথে দেখি দেখাইছো আৰু ইফালে মিষ্টাৰে আনিলে বজাৰ কৰি আৰু ইফালে মাছ আনিলে লোকেল চিকেন আনিলে আৰু মুৰ্গীটো বজাৰতে কাটি আনিছিলে মই এখিনি ধুই মেলি লৈ আছো আৰু কি হয় গাইস যেটো বহুত পাখা থাকে ন বজাৰত ধাম কাটি দিয়ে আৰু ইফালে মাছখিনি মই ধুই দিয়া হল আৰু পানীখিনি মই ফুল গাছত দি দিম এখিনি মই এনাই পেলাই নিদু মাছৰ পানী একচুয়ালি ভাল হয় ফুলৰ কাৰণে আৰু ইফালে দানি কান্দি আছে তাৰ মানে তাই মানে আজি গা চা ধুব নোখোজে কৈ আছে ঠাণ্ডা লাগি আছে আহিলো বাহিৰতে ভাজি আছে চাউলখিনি বিৰিয়ানীৰ কি হয় যেটো একেবাৰে দিব পাৰিম বাহিৰতে মানে কেৰাহীটো ডাঙৰ আছে আৰু ঘৰত গেছত দিলে কি হয় অলপকে দিব লাগিব বাৰে বাৰে তো জলদি নহব যেহেতু ইফালে টাইমৰ শৰ্ট হৈ আছে তো ইফালে বাহিৰতে ফ্ৰাই কৰি আছো গাইস ইয়া হল ইয়াত লোকেল চিকেন মুৰ্গীৰ ইয়াত মাছ ফ্ৰাই আৰু আছে আপোনালোক দেখিলে এতিয়া ইয়া হল ভাজি আলু সিমা কি পাৰি আছে তাতে তুমি গাইস কয়েল কৈ আছে মোক যে মই বলে বিলাই নিচিনা কৈ চালো চাওক মই চালো যাই তা কি হেদি মুছি আছে আৰু ইফালে আব্বাই আনিলে বগৰী আৰু কমলা টেঙা আনিছে যেটো আলহী আহিব তো ইফালে মই এটা খাই লও আগত তাৰ আগতে ধুব লাগিব প্ৰথমতে একে ভালকে ধুই মিলি মই খাই আছো গাইস আৰু গাইস ইহতে মানে খাই লৈ ইহতে যোৱাৰ সময় হল বাট কি হয় মাইনাজনী যাবই নখোজে তাই ইমানে ভাল পাইছে খেলি তো ইফালে মই ইফালে খাই আছো ইভিনিংৰ সময়ত যোৱাকালি আৰু ভিডিওটো কন্টিনিউ নকৰিলো আজি হল নেক্সট দিনাখন মই ডিউটিৰ পৰা আহি চালো যে ৰুম বিলাক এনেকুৱা হালত হৈ আছে গাইস তাৰ আগতে মই কিবা খাই লও তাৰ অলপ কিবা খাই লৈ তাৰ পিছত মই ফেসবুক আগত মানে মুৰটো ধুই দি আছো তাই মুৰটো বহুত বিখাই আছে তাই নিজে ধুব নোৱাৰে তো শ্যাম্পুখিনি মই কৰি দি আছো তো গাইস কি হয় কেতিয়াবা এনেকুৱা হয় ন ডিউটিৰ পৰা আহি মানে কাম কৰিব মনটো নজোৱা হৈ যায় বাট উপায় নাই কৰিবতো লাগিবই আৰু ব্লগ কৰি মই ভালে পাও যিমান কষ্ট হোক তাৰ মাজেদি কৰি ভাল পাও কিছুমান কাম মানে ভাল পোৱা কাম আমি যিমানে কষ্ট নহক কিয় গাইস সেইখিনি আমি মানে বাদ দিবলৈ মানে ইচ্ছা নাযায় ন মন নিচিনা কাৰ এনেকুৱা ফিলিংস হয় গাইস মোৰ মানে বহুত মানে কষ্ট কৰিব লগিয়া হয় এনেকৈ ডিউটিৰ পৰা আহি চাওক আপোনালোক এনেকুৱা অৱস্থা মানে ৰুমৰ চাই মোৰটোৰ একদম মানে কেতিয়াবা ভাল মানুহজনৰ মানে অসুস্থ হৈ পৰে এনেকুৱা মানে হালত কৰি ৰাখিছে ৰুমৰ আৰু উপায় নাই সৰু বাচ্চা থাকিলে এনেকুৱা হ'ব গাইস তাৰ মাজেদি মই মেইনটেইন কৰি আছো আৰু ইফালে মিষ্টাৰ আনিলে মাছৰুম বজাৰৰ পৰা লৈ আহিলে সেইখিনি মই কাটি বাছি আছো আৰু লগতে দানিও হেল্প কৰি আছে চাওকচোন সাথে ছোৱালী ডাঙৰ হৈ গল ন জানি চোৱা তোমাৰ দেউতা কি আনিছে এইবিলাক ভীমকল বানানা আৰু ইফালে বনাই আছো মাছৰুম ভাবিলো ৰেচিপিটো শেয়াৰ কৰি দিও সকলোৰে লগত আৰু প্ৰথমতে দিলো ইয়াত পিয়াজখিনি তাৰ পিছত ইয়াত নহৰু আৰু জলকীয়াখিনি মিক্সিত গ্ৰাইণ্ড কৰি ললো তাৰ পিছত ইয়াত দিম আদাখিনি মোৰ আগতে পেষ্ট কৰা আছে ফ্ৰিজতে কি হয় কেতিয়াবা এনেকুৱা দৰদৰি বাজে ন মানে পেষ্ট কৰা টাইম নাথাকে তো সেইকাৰণে মই এইখিনি আগতীয়াকৈ ৰাখি দিও পেষ্টখিনি ইফালে দি আছো আদাৰ পেষ্টখিনি তো আপোনালোকে এনেকৈ মানে ষ্টৰ কৰি ৰাখিব পাৰে ফ্ৰিজত আদাৰ পেষ্টখিনি ভালে থাকে ভালে কেইদিনলৈকে আপোনালোকে এইখিনি ল'ব পাৰে তাৰ পিছত মই ইয়াত দি দিলো মাছৰুমখিনি দিয়াৰ পিছত ভালকে ইয়াত লৰাই ল'ব তাৰ পিছত ইয়াত মছলাখিনি দি আছো গাইস হালদি পাউডাৰ জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু জলকীয়া গুৰি এইখিনি এতিয়া দি আছো নিমখ এইখিনি দি ভালকে লৰাই ল'ব আৰু কিছু সময় কাৰণ ঢাকন লগাই থব যাতে ভালকে সিজি যায় তাৰ পিছত দি আছো ইয়াত টমেটো আৰু মটৰ কিয় পিছত মিষ্টাৰে ক'লে যে এইখিনি দি দিয়া আৰু টেষ্টটো বেছিকে হ'ব তো দি দিলো আৰু গাইস তাৰ পিছত আৰু ইফালে মই মিঠা আলু সিজিবলৈ দি দিম এইখিনি মই ৰাতিপুৱাৰ কাৰণে মৰ্নিঙত চাহ দি খোৱাৰ কাৰণে তো সেইখিনি মই দিছো ৰাতিতে সেইখিনি মানে বইল কৰি ৰাখি ইফালে মোৰ ৰন্ধা কৰা হৈ গ'ল গাইস আৰু বহুত ধুনীয়া মানে চেন এটা আহি আছে গাইস মানে আৰু ইফালে ভাতখিনি হৈ গ'ল এইখিনি মই হটকেছত ৰাখি দিওঁ নহ'লে কোনে কেতিয়া খাব আৰু ঘৰৰ মানুহখিনি তো ঠাণ্ডা হৈ যাব হটকেছত ৰাখি থৈ দিলো আৰু মই মোৰ ডিউটিখিনি কৰি ৰাখি থৈ দিলো যেহেতু দানিকো অলপকে পঢ়াব লাগিব ন তাই মানে স্কুলতো দিছো যেহেতু স্কুল এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই বাট মানে অলপকে মানে ষ্টাৰ্টটো কৰিব লাগিব পঢ়া শুনা নহ'লে একো নিচাটো নাথাকিব পঢ়া শুনাৰ তো এইফালে চালো তাই তাৰ পাপাৰ লগত খেলি আছে আৰু গাইস কি হয় মোৰ এটা বহুত প্ৰব্লেম হৈ আছে আপোনালোক কৈ আছো ৰ'ব এইফালে ফুটবুকক ভাত দিছো খাবলৈ তাৰ গাটো ভাল নহয় আৰু তো জলদি খাবলৈ দিছো খাই মেলি তাই মেডিচিন খাব আৰু গাইস মোৰ হাতত চাব আছে এইটো হল মেমৰি কাৰ্ড কি হয় মোৰ মোবাইলটো হল Oppo Reno6 যেটো দি মই ব্লগ বনাও বাট কি হয় মোৰ স্পেচ নহোৱা হৈ গৈছে ব্লগ বনাওতে অটোমেটিক্যালি মানে ফুল হৈ দেখুৱায় তো হেতু ভাবিলো যে মেমৰি কাৰ্ডটো আনি ইয়াত সোমাই দিও বাট যেতিয়া মই কিনিছিল দোকানীও কোৱা নাই যে Oppo Reno6ত মেমৰি কাৰ্ডৰ কোনো মানে সিস্টেমে নাই তো
যেটো মোৰ মানে এতিয়া বেয়া লাগিছে মই কটটো আনিলো বাট এতিয়া আনি চালো যে হোমৱৰ্ক কোনো কেপাসিটি নাই তো মোৰ নিচিনা যেহেতু ব্লগ বনা অপৰানো 6 মোবাইলটো নিকিনাই ভাল যেহেতু মানে প্ৰবলেম হয় ব্লগ বনোৱাত তো এনে ফোন কল বা হোৱাটসঅ্যাপ বা ফেসবুক সাধাৰণতে যি চলাই তাৰ কাৰণে ঠিক আছে বাৰু বাট ব্লগ বনোৱাৰ কাৰণে অপৰানো 6 ঠিক নহয় গাইস আৰু ইফালে দানি ৰেডি হৈছে দানি খুশবু আৰু আম্মা যাব আমাৰ ঘৰৰ ওচৰত এটা বিয়া আছে বিয়া তো মই তাইক ৰেডি কৰি দিছো এটাৰ পিছত এটা ননষ্টপ কাম ওলাই থাকে ন আমাৰ মাকহঁতৰ এনেকৈ আমাৰ লাইভ হৈছে আমাৰ তো ইহঁতে গল আৰু মই মোৰ বাকি কামখিনি কৰি ল এই সময়তে চাওকচোন কিমান কাপোৰ ন সেই কাপোৰখনৰ মোৰ মানে কি হয় গাইস যেহেতু দিনটোত ঘৰত নাথাকোৱে ন তেতিয়াই মানে আহি ৰাতিহে আহি মই সেইখিনি হিচিল কৰিবলগীয়া হয় আৰু ইফালে খাই চালবজৰ গুৰি দি চাহ গাখীৰ চাহ এনেকৈ খাই চাব গাইস বহুত টেষ্টি হয় বেছি নাখাব বেছিকলে গেছৰ প্ৰবলেম হয় মাজে সময় খাব পাৰে এনেকৈ গাইস চালবজৰ গুৰি এনেকৈ চাহ দি কোনে কোনে খাই ভাল পায় প্লিজ কমেন্টত জনাব আজিলৈ আহিছো বাই বাই